নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক পুনৰবাৰ দ্য স্কুল অফ আছাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল নামৰ কবিতাটো। অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল এই কবিতাটোৰ নামটোৰ অৰ্থ হৈছে যে সকলোবোৰ বস্তুৱেই ব্ৰাইট মানে উজ্জ্বল এণ্ড বিউটিফুল মানে ধুনীয়া। All things bright and beautiful, all creatures great and small. তোমালোকে চাই যোৱা যে all things bright and beautiful আৰু all creatures great and small মানে সকলোবোৰ বস্তুৱেই ব্ৰাইট উজ্জ্বল আৰু ধুনীয়া আৰু সকলোবোৰ পৃথিৱীৰ সৃষ্টি ক্ৰিয়েচাৰ্ছ মানে সৃষ্টি সকলোবোৰ সৃষ্টিয়েই গ্ৰেট মহান বা ডাঙৰ এণ্ড স্মল আৰু সৰু মানে কিছুমান ডাঙৰ কিছুমান সৰু কিছুমান উজ্জ্বল কিছুমান ধুনীয়া এই ধৰণৰ। অল থিংছ ৱাইজ এণ্ড ৱণ্ডাৰফুল ৱাইজ এণ্ড ৱণ্ডাৰফুল মানে হৈছে ৱাইজ মানে হ'ল জ্ঞানী বা বহুত কথা জনা বা বহুত মানে অভূতপূৰ্ব এণ্ড ৱণ্ডাৰফুল মানে জানাই তোমালোকে আশ্চৰ্যজনক খুব ভাল লগা। দ্য লৰ্ড গড মেড দেম অল আৰু ভগৱানে লৰ্ড গড মানে ভগৱানৰ কথা কৈছে আৰু ভগৱানে তেওঁলোক সকলোকে সৃষ্টি কৰিছে। ইচ লিটল ফ্লাৱাৰ ডেট অপেনছ ইচ লিটল বাৰ্ড ডেট ছিংছ যে ইচ মানে সেই প্ৰতিপাহ সৰু সৰু ফুল যিবোৰ ফুলি উঠিছে অপেনছ ফুলি উঠিছে অপেন মানে মেল খোৱা কিন্তু ফুলটো আৰু মেল খোৱা বুলি নকয় ফুল আচলতে ফুলি উঠা বুলি কয়। ইচ লিটল বাৰ্ড ডেট ছিংছ প্ৰতিজনী সৰু সৰু চৰাই যি গান গায় এই চৰাইবোৰে যে কিচিৰ মিচিৰ মাতেৰে শব্দ কৰে এইটোক গান গোৱা বুলি কৈছে কবিয়ে। হি মেড দেয়াৰ গ্ল'য়িং কালাৰ্ছ তেওঁ মানে ভগৱানে হি মানে ভগৱানৰ কথা কৈছে ভগৱানে তেওঁলোকৰ গ্ল'য়িং কালাৰ্ছ মানে সেই জিলিকি থকা ৰং বিৰং তেওঁলোকৰ ৰংবোৰ বনালে আমি যেনেকৈ দেখোঁ বগলীজনী বগা ভাটৌজনী সেউজীয়া সখীয়তীজনী হালধীয়া হয়নে ইয়াত দেখাইছে এজনী চৰাই হালধীয়া। হি মানে ভগৱানৰ কথা কৈছে হি মেড দেয়াৰ টাইনি উইংছ আৰু সেই চৰাইবোৰ যে সৰু সৰু অকণমানি মৰম লগা পাখিবোৰ থাকে সেই পাখিবোৰ কোনে বনালে ভগৱানেই বনালে। কবিতাটোৰ অৰ্থ ইমানেই কবিতাটোৰ মূল ভাৱটো হৈছে যে পৃথিৱীৰ সকলোবোৰ বস্তুৱেই ধুনীয়া আৰু উজ্জ্বল কোনোবাটো সৰু হ'ব পাৰে কোনোবাটো ডাঙৰ হ'ব পাৰে কিন্তু তেওঁলোক নিজৰ নিজৰ জেগাত খুব সৌন্দৰ্যমূলক খুব ধুনীয়া আৰু এই সকলোবোৰ বস্তু সৃষ্টিৰ আঁৰত আছে আমাৰ ভগৱান যাক আমি পূজোঁ। ভগৱানেই প্ৰতিপাহ ফুলি উঠা সৰু সৰু ফুলক সৃষ্টি কৰিছে প্ৰতিজনী গান গোৱা সৰু সৰু চৰাইক সৃষ্টি কৰিছে সেই চৰাইবোৰৰ ধুনীয়া ধুনীয়া ৰংবোৰৰ সৃষ্টি কৰিছে তাহাঁতৰ সৰু সৰু পাখিবোৰৰ সৃষ্টি কৰিছে সকলোবোৰ মহান পৃথিৱীৰ সকলোবোৰ ডাঙৰ আৰু সৰু সৰু বস্তুৰ সৃষ্টি কৰিছে সকলোবোৰ ৱাইজ এণ্ড ৱণ্ডাৰফুল সকলোবোৰ খুব জনা শুনা যিবোৰ বস্তু যেনে মানুহ যি খুব জানে বা পশু পক্ষীও তেওঁলোকৰো এটা চেন্স আছে তেওঁলোকে কিছুমান বস্তু জানে যেনেকৈ পোহনীয়া কুকুৰটো আমি মাতিলে আহে যা বুলি ক'লে যায় হয়নে এই সকলোবোৰ আশ্চৰ্যজনক আচৰিত ধৰণৰ ভাল লগা ধৰণৰ বস্তুবোৰ সৃষ্টি কৰিছে ভগৱানে। এই কবিতাটোৰ মূল অৰ্থ ইমানেই কবিতাটোৰ প্ৰশ্নাৱলীৰ সিদ্ধান্ত আমি পৰৱৰ্তী ভিডিঅ'টোত তোমালোকক আগবঢ়াম কিবা যদি বুজি নাপাবলৈ নোপোৱাকৈ থাকা তোমালোকে আমাৰ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা আৰু ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। চেনেলটোলৈ যদি নতুনকৈ আহিছা তেন্তে ছাবস্ক্ৰাইব কৰি দিবা বুলি আশা ৰাখিলোঁ। ধন্যবাদ আজিলৈ আহোঁ।